কলগাছিয়াত 4 কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কলগাছিয়া আৰক্ষীয়ে খেদি আটক কৰিছে ড্ৰাগছ ব্যৱসায়ী ৰাইজৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 4 যুৱকক কলগাছিয়া হল মাৰ্কেটৰ নুৰ আলম আৰু হাফিজুৰ ৰহমানৰ ঘৰত অভিযান চলায় অভিযানকালত নুৰ আলম সহ আন 3জন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ঘটনাস্থলীৰ পৰা ইতিমধ্যে পলায়ন কৰিছে ড্ৰাগছ মাফিয়া হাফিজুৰ ৰহমান জব্দ কৰা হৈছে 14টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰত 28.80 গ্ৰাম সন্দেহযুক্ত হেৰইন নগদ ধন 23,150 টকা আৰু 5টাকৈ মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আটাইকেইজনকে কলগাছিয়া আৰক্ষীয়ে সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ড্রাগস সন্দেহযুক্ত ড্রাগস পালো দুটা টেমা আর দুটা প্যাকেট আমার কলকাতা আরক্ষী থানার ওসি স্যার আর টিম মানে এতে ধরিলে চারিজন নুর আলমর ঘর চারিজনে ডিমাপুরের লড়াকেটা চারিজন সিফালে ফালে আপনার 8,825 টাকা নগদ টাকা আর 5টা মোবাইল ফোন তোমাক ধরিছে কিয় ধরিছে ড্রাগস বিক্রি করা এটা কিমানকে বিক্রি করা 900 টাকা কিমান দাম চা কিমানটা হেডগুলা নাজনো হি এটা ইবান কেইটা আনছে 13টা নেকি তোমার কথা কইছে যে দুইজনে 50 শেয়ারত কৰি আছে শেয়ারত তোমার ঘর মোৰ ঘৰ ডিমাপুৰ